কোনবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি? গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু? বহিষ্কৰণটো আইনৰ বাহিৰেদিয়েতো হ'ব লাগিব না। অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে। ভৱিষ্যত অন্ধকাৰ। মই আগতে কৈছো যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয় তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই। সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে। যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগিব, সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি সিচুৱেশ্যন থাকে আমাক সকলোৱে সহায় কৰিব। কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে, মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক, অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে? আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে। কংগ্ৰেছ হওক বিজেপি হওক বেলেগ কথা। গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে। অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে, আমি BSFক গতাই দিছো, BSFে পুছবেক কৰি দিব। কিন্তু যদি আমিয়ে BSFক গতাই নিদিওঁ, মোদী ডাঙৰীয়াইটো আহি ইয়াৰ পৰা ল'ব নোৱাৰে। গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব, বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব। যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইটো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে, আহমেদাবাদত থকা যিমান আছিলে, তাততো এখন PILও নহ'ল, এখন পিটিশ্যনো নহ'ল। অসমততো মই ডেইলি কেছ খেলি আছো, আৰু কেছ কৰা মানুহখিনিও অসমীয়া, উকিলখিনিও অসমীয়া। গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা, অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰোঁ যদি আমাৰ নন কম্প্ৰমাইজিং হয়। কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে? আপোনালোকে দি, টিভিৰ পৰা পেপাৰলৈকে। গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছো পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? কোনোটো লিখা নাই। তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাইট দিয়ক, ই এটা বাইট দিয়ক, কাজিয়া লাগক, TRP আহক। কথাটো সেইটোহে। কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে? মোক কওকচোন। মইতো ৰাতিপুৱা হেডলাইন চাইছো, মোৰ বক্তব্যটো দিছে, কিন্তু কোন আজিৰ দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম, কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব? কোনোটো কৰা নাই। ভৱিষ্যত অন্ধকাৰ। যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশীক পুছবেক কৰিব নালাগে, আইনেদি কৰক, এইটো কওঁতে বুজি পাব নালাগে নেকি? কোনবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি? গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু? বহিষ্কৰণটো আইনৰ বাহিৰেদিয়েতো হ'ব লাগিব না। ভাৰতৰ আইনেদি হ'ব, বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয়। বাংলাদেশে কিয় ল'ব বিদেশীখিনি? ক'ৰ পৰা খুৱাব? তেওঁলোকেতো খেদি পঠিয়াই সদায় যে ভাৰতত যা, আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই। এতিয়া আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে। তেনেকে বিদেশী কেতিয়াবা খেদা যাব নেকি? কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে। তেওঁ কৈছে
যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিহঁতে বিদেশী শিক্ষা আৰম্ভ কৰিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি। কালি যদি আপোনালোকে লিডাৰ অফ অপজিশ্যনৰ ভাষণ শুনে, কোনে আজি এইটো হেডলাইন কৰিলে কওক মোক? তাৰমানে নেহেৰুৰ প্ৰ বিদেশী চিটুৱেশ্যন 1950ৰ পৰাই আছে যে অসমত বিদেশীখিনি থাকক। কালিতো মই কোৱা কথা নহয়, মই নাজানিছিলে, মই আজি চাব দিছো। কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেণ্ট এক্সপালছন এক্টখন ইমপ্লিমেণ্ট নকৰিবৰ কাৰণে নেহেৰুৱে চিঠি লিখে।